মীন ৰাশিৰ জাতক জাতিকাসকল, যিমান ডাঙৰ অসুবিধা বা প্ৰত্যাহ্বান হ'ব, তাক অতিক্ৰম কৰাৰ মহিমাও সিমানেই বেছি হ'ব। এয়া কেৱল এটা সুবচন নহয়, এয়া 2026 চনত মীন ৰাশিৰ লোকসকলৰ বাবে ব্ৰহ্মাণ্ডই লিখা একমাত্ৰ সত্য। নমস্কাৰ, মই আপোনালোকৰ জ্যোতিষীয় পথপ্ৰদৰ্শক। আজি আমি উপৰুৱা ভৱিষ্যৎবাণীৰ পৰা আঁতৰি গ্ৰহ নক্ষত্ৰৰ সেই গণিতক বুজিবলৈ চেষ্টা কৰিম, যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰিবলৈ গৈ আছে। যদি আপোনাৰ ৰাশি মীন, তেন্তে এয়া বুজি লওক যে 2026 চনটো ব্ৰহ্মাণ্ডৰ দ্বাৰা নিৰ্ধাৰিত হিচাপ নিকাচৰ বছৰ। জ্যোতিষীয় দৃষ্টিকোণৰ পৰা এই বছৰটো কেৱল লাভৰ নহয় আৰু কেৱল লোকচানৰো নহয়। এই বছৰটো হৈছে আপোনাৰ কায়কল্প বা আমূল পৰিৱৰ্তনৰ বছৰ। আমাৰ বিশ্লেষণ আৰু জ্যোতিষীয় গণনাই ইংগিত দিছে যে 2026 চনটো এক আধ্যাত্মিক শুদ্ধিকৰণৰ কেন্দ্ৰ হিচাপে কাম কৰিব। যোৱা 30 বছৰত আপুনি যি অনুভৱ কৰা নাছিল, সেই অভিজ্ঞতা আপুনি এই বছৰত কৰিব। কিন্তু ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আজি আমি সেই 4টা বিৰল মহাজাগতিক ঘটনাৰ বিশ্লেষণ কৰিম, যিয়ে আপোনাৰ 2026 চনৰ মহাপৰিকল্পনা তৈয়াৰ কৰিছে। আমি বিশেষকৈ সেই এটা তাৰিখৰ বিষয়ে কথা পাতিম, যিয়ে এই বছৰটোক দুটা ভাগত বিভক্ত কৰিব: সংগ্ৰাম আৰু সফলতা। যদি আপুনি সময়ৰ এই চক্ৰটো নুবুজে, তেন্তে আপুনি আহিবলগীয়া পৰিৱৰ্তনবোৰত দিশহাৰা হ'ব পাৰে। সেয়েহে এই বিশ্লেষণটো শেষলৈকে অতি মনোযোগেৰে বুজিবলৈ চেষ্টা কৰক। বলক 2026 চনৰ এই গভীৰ সমুদ্ৰত অৱতৰণ কৰোঁ। মীন হৈছে এটা জল তত্ত্বৰ ৰাশি, আৰু শনি হৈছে অনুশাসন বা শৃংখলাৰ দেৱতা। যেতিয়া শনি জল তত্ত্বত অৱস্থান কৰে, তেতিয়া ইয়াক জ্যোতিষশাস্ত্ৰত শনিৰ জলদণ্ড বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক আৰু আধ্যাত্মিক অৰ্থ বুজি লওক। পানী আমাৰ আৱেগ বা ভাৱনাৰ প্ৰতীক। শনিয়ে 2026 চনত আপোনাৰ আৱেগক চেপি উলিয়াই আপোনাক বাস্তৱ আৰু সত্যৰ সন্মুখীন কৰাব। এয়া আপোনাৰ সাৰে সতি, দ্বিতীয় আৰু আটাইতকৈ নিৰ্ণায়ক পৰ্যায়। শনিৰ বাৰ্তা স্পষ্ট: যি মিছা সেয়া পানীত উটি যাব, কেৱল আপোনাৰ সত্যহে পাৰতৈ ৰৈ যাব। এই বছৰ কেতু আৰু চন্দ্ৰৰ এটা বিশেষ সম্পৰ্ক গঢ়ি উঠিছে, যাক আমি জলছায়া কোষ বুলি কওঁ। ইয়াৰ প্ৰভাৱ এয়া হ'ব যে আপুনি ভিৰৰ মাজত থাকিব পাৰিব, কিন্তু ভাব যে আপুনি ভিৰৰ মাজত থাকিও এক আচহুৱা নিৰ্জনতা বা অকলশৰীয়া অনুভৱ কৰিব। এয়া অৱসাদ বা হতাশা নহয়, এয়া এক আধ্যাত্মিক শুদ্ধি। ব্ৰহ্মাণ্ডই বিচাৰে যে আপুনি বাহিৰৰ কোলাহল বন্ধ কৰক আৰু নিজৰ অন্তৰাত্মাৰ মাত শুনক। মানসিক স্পষ্টতাৰ বাবে আপুনি সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু এই সংগ্ৰামেই আপোনাক পৰিপক্ক আৰু বুজদাৰ কৰি তুলিব। বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি গুৰু অতিচাৰী অৰ্থাৎ অতি দ্ৰুতগতিৰ হ'ব, কিন্তু আপুনি আপোনাৰ পঞ্জিকাত 2026 চনৰ 2 জুন তাৰিখটো টুকি ৰাখিব লাগিব। এইটো সেই দিন যেতিয়া গুৰু গ্ৰহ নিজৰ উচ্চ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব। মন কৰিব, এইটোৱেই সেই ক্ষণ য'ৰ পৰা দুখৰ পাহাৰৰ মাজেৰে সুখৰ ঢৌ ওলাই আহিব। 2 জুনৰ পিছত আপোনাৰ জ্ঞান, সন্তানপক্ষ আৰু ভিজ্ঞ এই তিনিওটা একেলগে জাগ্ৰত হ'ব। বছৰৰ প্ৰথমাৰ্ধত আপুনি যিবোৰ পৰীক্ষা দিছে, তাৰ ফলাফল আপুনি ইয়াৰ পৰাই পাবলৈ আৰম্ভ কৰিব। আৰু অৱশেষত 2026 চনৰ অক্টোবৰ মাহত এটা বিৰল যোগ সৃষ্টি হ'ব। আপোনাৰ লগ্নাভাৱত অৰ্থাৎ আপোনাৰ ব্যক্তিত্বৰ ঘৰত একেলগে সূৰ্যৰ তেজ, মঙলৰ সাহস, শনিৰ অনুশাসন আৰু 2 অক্টোবৰৰ পৰা শুক্ৰৰ আকৰ্ষণ যুক্ত হ'ব। কল্পনা কৰক, এটা ঘৰতে ইমানবোৰ শক্তিশালী গ্ৰহৰ শক্তি। ইয়াৰ অৰ্থ হ'ল যে বছৰৰ শেষ পৰ্যায়টো সম্পূৰ্ণৰূপে স্বয়ং আপোনাৰ বিষয়ে হ'ব। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ আভা আৰু বিশ্বই আপোনাক চোৱাৰ দৃষ্টিভংগী সকলো সম্পূৰ্ণৰূপে সলনি হৈ যাব। আপুনি এক নতুন আৰু উন্নত ৰূপত জিলিকি উঠিব। তেতিয়াহ'লে এতিয়া প্ৰশ্ন হ'ল যে এই 4টা ডাঙৰ ঘটনাৰ প্ৰভাৱ আপোনাৰ জীৱিকা, ধন আৰু সম্পৰ্কৰ ওপৰত সঠিকভাৱে কেনেদৰে পৰিব? আহক ইয়াক বিস্তাৰিতভাৱে বুজি লওঁ। এতিয়া আমি গভীৰলৈ যাওঁ আৰু প্ৰথমে আপোনাৰ অস্তিত্ব আৰু স্বাস্থ্যৰ বিষয়ে কথা পাতিম। কাৰণ যদি আপুনি সুস্থ হৈ নাথাকে, তেন্তে ৰাজযোগৰ কোনো অৰ্থ নাই। মই কোৱাৰ দৰে শনি আপোনাৰ লগ্নত আছে। শনি এটা ধীৰ গ্ৰহ। সেয়েহে বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ শৰীৰত এটা গধুৰ ভাৱ অনুভৱ কৰিব। আপোনাৰ এনে লাগিব যেন কামবোৰ বৰ লাহে লাহে হৈছে। আমাৰ তথ্যই স্পষ্ট সতৰ্কবাণী দিছে: পানীৰ সৈতে জড়িত ৰোগ। যিহেতু শনি জল তত্ত্বত আছে আৰু গুৰু আৰম্ভণিতে চতুৰ্থ ভাৱত আছে, আপুনি জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত বৰ সাৱধান হ'ব লাগিব। কিয়? কাৰণ এই সময়ছোৱা আভ্যন্তৰীণ স্বাস্থ্য বেয়া হোৱাৰ সময়। আপোনাৰ হাত-ভৰিত বিষ, ভৰিৰ তলুৱাত জ্বলা-পোৰা, কলেষ্টেৰল বৃদ্ধি বা ফেটি লিভাৰৰ দৰে সমস্যা হ'ব পাৰে, যিবোৰ বাহিৰৰ পৰা দেখা নাযায় কিন্তু ভিতৰি সৃষ্টি হয়। আপোনাৰ মানসিক অৱস্থা সমুদ্ৰৰ ঢৌৰ দৰে হ'ব, কেতিয়াবা বৰ শান্ত,
কেতিয়াবা ধুমুহাময়। আপুনি দিৱা স্বপ্ন বা খায়ালী পোলাও ৰন্ধাৰ অভ্যাস এৰিব লাগিব। নহ'লে শনিয়ে আপোনাক বাস্তৱৰ মাটিত বৰ জোৰেৰে পেলাই দিব। কিন্তু ভয় নাখাব, চিত্ৰপট সলনি হ'ব। 2026 চনৰ 2 অক্টোবৰত যেতিয়া শুক্ৰ গ্ৰহ আপোনাৰ লগ্নত প্ৰৱেশ কৰিব, হঠাৎ আপোনাৰ মাজত এক নতুন আকৰ্ষণ আহিব। য'ত শনিয়ে আপোনাক ৰুক্ষ কৰিছিল, শুক্ৰই আপোনাক মেগনেটিক বা চুম্বকীয় কৰি তুলিব। মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব। কিন্তু ঠিক তাৰ পিছদিনাই 3 অক্টোবৰৰ আশে-পাশে অমাৱস্যাৰ প্ৰভাৱ আপোনাৰ লগ্নত পৰিব। সাৱধানতা, সেই সময়ত আপুনি নিজকে লৈ বৰ বিভ্ৰান্ত বা কনফিউজ হ'ব পাৰে। মই কোন? মই কি কৰা উচিত? এনেধৰণৰ প্ৰশ্নই আপোনাক আমনি কৰিব। সেই সময়ছোৱাত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। এতিয়া আপোনাৰ কৰ্মক্ষেত্ৰৰ ফালে আগবাঢ়ো। 2026 চনত কেৰিয়াৰৰ বাবে এটা শব্দ ব্যৱহাৰ কৰা হৈছে, অদৃশ্য সময়ৰূপী ঢৌ। ইয়াৰ অৰ্থ হ'ল যে কেৰিয়াৰত যি পৰিৱৰ্তন আহিব, সেয়া আপোনাৰ পৰিকল্পনা অনুসৰি নহয়, বৰঞ্চ বাহ্যিক পৰিস্থিতিৰ বাবেহে হ'ব। যেনে মাৰ্কেট ক্ৰেছ, কোম্পানীৰ একত্ৰীকৰণ বা বছ সলনি হোৱা। বছৰৰ আৰম্ভণিতে, অৰ্থাৎ জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত, অফিচত বা ব্যৱসায়ত আপোনাৰ এনে লাগিব যে আপুনি বৰ কষ্ট কৰিছে, নিজৰ 1% দিছে, কিন্তু ফলাফল কেৱল 60%হে পাইছে। ইয়াত জ্যোতিষীয় পৰামৰ্শ বৰ স্পষ্ট। এয়া প্ৰশ্ন কৰাৰ সময় নহয়। যদি অফিচত কোনো তৰ্ক হয়, কোনোবাই অভিযোগ লগায়, তেন্তে মনে মনে থাকক। তথ্যই কয় যে মৌনতাই সোণ। যদি আপুনি তৰ্কত লিপ্ত হয়, তেন্তে শনিয়ে আপোনাক দণ্ড দিব। কিন্তু যেতিয়া 2 জুনত গুৰু উচ্চ ৰাশিৰ হ'ব আৰু আপোনাৰ দশম ভাৱত এটা আচৰিত চতুৰ্বৰ্গী যোগ সৃষ্টি হ'ব, আপোনাৰ কেৰিয়াৰ ৰকেটৰ দৰে উৰিব। যদি আপুনি IT বা মেনেজমেণ্টত আছে, তেন্তে পদোন্নতি নিশ্চিত। আপোনাৰ কামে মেডেল বা বঁটা পাব পাৰে। ব্যৱসায়ত তথ্যই কয় যে আপুনি চৰকাৰী টেণ্ডাৰ, চুক্তি বা কোনো ডাঙৰ কোম্পানীৰ সৈতে ডিল পাব পাৰে। সূৰ্য আৰু বুধৰ মিলন, যাক বুধাদিত্য যোগ বোলা হয়, ই আপোনাক বুদ্ধিমান কৰি তুলিব। আপুনি আপোনাৰ কথা আৰু মেনেজমেণ্ট দক্ষতাৰে শত্ৰুক পৰাস্ত কৰিব। ইয়াত এটা বিশেষ সতৰ্কবাণীও আছে। আমাৰ ডাটাছেটত বিদেশত থকা মীন ৰাশিৰ লোকসকলৰ বাবে এটা ৰেড এলাৰ্ট আছে। ৰাহু দ্বাদশ ভাৱত আছে। জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত বিদেশত চাকৰি যোৱাৰ বিপদ বা ভিছা সম্পৰ্কীয় সমস্যা আহিব পাৰে। সেয়েহে বিদেশত থকা লোকসকলে নিজৰ চাকৰিলৈ কোনো ৰিস্ক নল'ব। পইচাৰ কথা পাতিবলৈ গ'লে 2026 চনত এটা বৰ আচহুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, যাক আমাৰ তথ্যত ফ্ৰেজেন এছেট ফেন'মেন বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল বেংক বেলেন্স হাই, পকেট এম্পটি। 2026 চনত বিশেষকৈ প্ৰথম 6 মাহত আপোনাৰ হাতত সম্পত্তি থাকিবা, পইচা থাকিব। কিন্তু আপুনি সেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। হ'ব পাৰে পইচা কোনো মাটি-বাৰীত আবদ্ধ হৈ পৰে, পাৰিবাৰিক বিবাদৰ বাবে বেংক একাউণ্ট ফ্ৰিজ হৈ যায়। কিন্তু এই পৰিস্থিতি স্থায়ী নহয়। মন কৰিব, 20 ছেপ্টেম্বৰত বুধ আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ ধন ভাৱত গোচৰ কৰিব। এইটো গুৰুত্বপূৰ্ণ কিয়? কাৰণ বুধ হৈছে বাণী আৰু ব্যৱসায়ৰ কাৰক। যেতিয়া তেওঁ ধন ভাৱলৈ আহিব, আপোনাৰ বাণী বা কথা পইচালৈ ৰূপান্তৰিত হ'ব। যদি আপুনি বিক্ৰী, বিপণন বা কনচাল্টিংটো আছে, তেন্তে ছেপ্টেম্বৰৰ পিছত আপুনি আপোনাৰ কথাৰে পইচা অৰ্জন কৰিব। তথ্যই কয় যে এই বছৰ আপুনি কৃষিভূমি, প্ৰপাৰ্টি ডিলিং আৰু চৰকাৰী আঁচনিৰ পৰা ধন লাভ কৰিব। আৰু বছৰৰ শেষত যেতিয়া ৰাহু মকৰ ৰাশিলৈ যাব, তেতিয়া হঠাৎ ধন লাভৰ যোগ আছে। পুৰণি ফহি থকা পইচা হঠাৎ ঘূৰি আহিব। সম্পৰ্কৰ ক্ষেত্ৰত 2026 চনটোৱে আপোনাক এটা দমজাত থিয় কৰাব। তথ্যত এটা বৰ সুন্দৰ কিন্তু গুৰুতৰ কথা কোৱা হৈছে। আপোনাৰ মন মন্দিৰ আৰু মন্দিৰালয়ৰ মাজত দোল খাই থাকিব। অৰ্থাৎ আপুনি পবিত্ৰতা আৰু বিপথে যোৱাৰ মাজত সংগ্ৰাম কৰিব। জানুৱাৰীৰ পৰা মে'লৈকে সময়ছোৱা অগ্নি পৰীক্ষাৰ। শনিৰ দৃষ্টি আপোনাৰ সপ্তম ভাৱত আছে। সতৰ্কবাণী এয়াই যে এই সময়ত অতীত উন্মোচনৰ যোগ আছে। যদি আপুনি আপোনাৰ সঙ্গীৰ পৰা কোনো গোপন কথা লুকুৱাই ৰাখিছে, তেন্তে সেয়া এই সময়ত পোহৰলৈ আহি যাব। তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত ফাট মেলাব পাৰে। যিসকল লিভ-ইনত আছে বা প্ৰেমিক-প্ৰেমিকা, তেওঁলোকৰ বাবে এই সময়টো সম্পৰ্ক ভঙাৰ হ'ব পাৰে, যদিহে সম্পৰ্কটো মিছাৰ ওপৰত ভিত্তি কৰি আছে। কিন্তু কাহিনীৰ সমাপ্তি সুখদ। 2 জুনত গুৰুৰ দৃষ্টিয়ে সম্পৰ্কবোৰক শুধৰাবলৈ আৰম্ভ কৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, 2 অক্টোবৰ 2026 6 শুক্ৰ, যি প্ৰেমৰ গ্ৰহ, তেওঁ নিজৰ দ্বাদশ ঘৰৰ যাত্ৰা সম্পূৰ্ণ কৰি প্ৰথম ঘৰ অৰ্থাৎ লগ্নলৈ আহিব। ইয়াৰ কি প্ৰভাৱ হ'ব? যি অকলশৰীয়া অনুভৱ আপুনি কৰি আছিল, সেয়া শেষ হ'ব। আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি বৰ আকৰ্ষিত হ'ব। অবিবাহিত লোকসকলৰ বাবে বিবাহৰ যোগ সৃষ্টি হ'ব। যদি আপুনি কাৰোবাৰ পচন্দ কৰে, তেন্তে অক্টোবৰত প্ৰস্তাৱ দিয়াটো আটাইতকৈ শুভ হ'ব। কেৱল এটা কথাৰ ধ্যান ৰাখিব, লগ্নত সূৰ্য আৰু মঙ্গলো আছে।
নিজৰ অহংকাৰ মাজলৈ নাহিব, নহ'লে গঢ়ি উঠা সম্পৰ্ক বেয়া হৈ যাব। এতিয়া মই এটা বিশেষ শ্ৰেণীৰ কথা ক'ব বিচাৰোঁ, যিসকল আমাৰ সমাজ আৰু ঘৰৰ মেৰুদণ্ড, আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। মীন ৰাশিৰ গৃহিণীসকলৰ বাবে 2026 চনটো বৰ আৱেগিক বছৰ হ'বলৈ গৈ আছে। আমাৰ ডেটা ছেটৰ বিশ্লেষণে কয় যে আপোনাৰ বাবে এই বছৰটো নীৰৱ সেৱা আৰু শেষত মহা সন্মানৰ। প্ৰথম কথা, মানসিক অৱস্থা। মই কোৱাৰ দৰে কেতু আৰু চন্দ্ৰৰ ছায়াকত যোগ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱ এয়া হ'ব যে ঘৰত সকলো থকাৰ পিছতো, পৰিয়ালৰ দ্বাৰা আৱৰি থকাৰ পিছতো আপুনি ভিতৰি বৰ অকলশৰীয়া অনুভৱ কৰিব। আপোনাৰ বাৰে বাৰে এনে লাগিব যে আপুনি সকলোৰে বাবে ইমান কৰিছে, কিন্তু কোনেও আপোনাৰ কষ্ট দেখা নাই। জানুৱাৰীৰ পৰা মে'ৰ ভিতৰত আপোনাৰ কোনো ডাঙৰ কাৰণ নোহোৱাকৈ কান্দিবলৈ মন যাব পাৰে। এয়া গ্ৰহৰ খেল, সেয়েহে নিজকে দুৰ্বল বুলি নাভাবিব। দ্বিতীয় কথা, স্বাস্থ্য আৰু ভাগৰ। শনি আপোনাৰ লগ্নত আছে আৰু জল তত্ত্বত আছে। গৃহিণীসকলৰ বাবে স্পষ্ট সতৰ্কবাণী। কঁকালৰ বিষ আৰু ভৰি বা তলুৱাৰ বিষে এই বছৰ আপোনাক বৰ আমনি কৰিব। ঘৰৰ কামৰ বোজাৰ বাবে আপুনি নিজৰ স্বাস্থ্যক অৱহেলা কৰিব, যাৰ ফলত ভৰিত পানী জমা হোৱা বা ফুলি উঠা সমস্যা হ'ব পাৰে। মোৰ পৰামৰ্শ এয়াই যে অনুগ্ৰহ কৰি ঘৰৰ কামৰ মাজতে জিৰণি নিশ্চয় ল'ব। ছুপাৰমেন হ'বলৈ চেষ্টা নকৰিব। শনিয়ে আপোনাৰ পৰা বিশ্ৰাম বিচাৰিছে। কিন্তু ঘৰৰ পৰিৱেশ আৰু সুখক লৈ এটা বৰ ডাঙৰ ভাল খবৰ আছে। 2 জুন 2026 পিছত যেতিয়া গুৰু আপোনাৰ সুখ ভাৱ এৰি পঞ্চম ভাৱত উচ্চ ৰাশিৰ হ'ব, তেতিয়া ঘৰৰ পৰিৱেশ সলনি হৈ যাব। যদি আপুনি নিজৰ সন্তানৰ পঢ়া-শুনা বা কেৰিয়াৰক লৈ চিন্তিত আছিল, তেন্তে জুনৰ পিছত তেওঁলোকে আপোনাক গৌৰৱ অনুভৱ কৰাব। ল'ৰা-ছোৱালীৰ সফলতাই আপোনাৰ সকলো ভাগৰ দূৰ কৰিব। বছৰৰ দ্বিতীয় ভাগত আপুনি নিজৰ ঘৰ সজোৱা, পুনৰ নিৰ্মাণ কৰাৰা বা কোনো নতুন বিলাসী বস্তু কিনাত ব্যস্ত থাকিব। গৃহিণীসকলৰ বাবে এটা জৰুৰী সতৰ্কবাণীও আছে। ডাটা ছেটত তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ উল্লেখ আছে। ইয়াৰ কাৰণে আপোনাৰ নিয়মিত বিন্দাক নীতি আছে। আপোনাক কোনো কাৰণ হস্তক্ষেপৰ উল্লেখ আছে। ইয়াৰ অৰ্থ হ'ল চুবুৰীয়া, দূৰ সম্পৰ্কীয় আত্মীয় বা শাহুপক্ষৰ কোনো বাহিৰা ব্যক্তিৰ কথাত লাগি নিজৰ ঘৰৰ পৰিৱেশ বেয়া নকৰিব। কোনোবাই আপোনাৰ কাণ ভৰাব পাৰে। 2 অক্টোবৰৰ পিছত যেতিয়া আপোনাৰ লগ্নত উগ্ৰ গ্ৰহ থাকিব, তেতিয়া আপোনাৰ খং বাঢ়িব পাৰে। সেই সময়ত নিজৰ কথা বা জিভা নিয়ন্ত্ৰণত ৰাখিব, নহ'লে সৰু কথাতে ঘৰত ডাঙৰ কাজিয়া হ'ব পাৰে। চমুকৈ ক'বলৈ গ'লে বছৰৰ আৰম্ভণিয়ে সেৱা বিচাৰে, কিন্তু বছৰৰ শেষে আপোনাক ৰাণীৰ দৰে সন্মান দিব। কেৱল নিজৰ স্বাস্থ্য আৰু টোপনিত ধ্যান ৰাখিব। শেষত ভাগ্যৰ কথা পাতোঁ। কপাল বা ভাগ্যই আপোনাৰ লগ দিবনে? বছৰৰ আৰম্ভণিতে ভাগ্য অলপ ৰুষ্টা বা বিমুখ যেন লাগিব পাৰে। কাম হৈও ৰৈ যাব। কিন্তু 2 জুনৰ পিছত যেতিয়া গুৰু উচ্চ হ'ব, তেতিয়া তেওঁ আপোনাৰ ভাগ্যভাৱক নিজৰ অমৃত দৃষ্টিৰে চাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় বৰদান স্বৰূপ। উচ্চ শিক্ষাৰ বাট মুকলি হ'ব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ বিদেশ যাত্ৰাৰ বাবে বৰ শুভ, কিন্তু ধৰ্মীয় যাত্ৰাত বাধা আহিব পাৰে। এটা বৰ গুৰুত্বপূৰ্ণ তাৰিখ আছে, 4 অক্টোবৰ 2026। এই তাৰিখটো আপোনাৰ কেলেণ্ডাৰত মাৰ্ক কৰি লওক। 4 অক্টোবৰত দেৱগুৰু বৃহস্পতি বক্ৰী হৈ যাব। ইয়াৰ অৰ্থ কি? যেতিয়া ভাগ্যৰ অধিপতি বক্ৰী হয়, তেতিয়া কপাল অলপ ধীৰ হৈ পৰে। 4 অক্টোবৰৰ পিছত আপুনি আপোনাৰ ডাঙৰ সিদ্ধান্তবোৰৰ ওপৰত পুনৰ বিচাৰ কৰিবলগীয়া হ'ব। যদি আপুনি কোনো ডাঙৰ কোৰ্ছ জইন কৰিব বিচাৰে বা দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা কৰিছে, তেন্তে 4 অক্টোবৰৰ পিছত সেয়া আকৌ এবাৰ চেক কৰক। হ'ব পাৰে আপুনি আপোনাৰ দিশ সলনি কৰিবলগীয়া হ'ব। যিহেতু এইটো পৰীক্ষাৰ বছৰ, সেয়েহে আপুনি পাছ কৰিবলৈ কিছুমান বিশেষ প্ৰস্তুতি বা উপায়ৰ প্ৰয়োজন। আমাৰ ডেটা ছেট অনুসৰি এই 3টা অব্যৰ্থ উপায়ে আপোনাক 2026 চনত সুৰক্ষিত ৰাখিব। উপায় নম্বৰ 1, দ্য নো থেৰাপি আৰু আহাৰ। মীন ৰাশিৰ প্ৰতীক হৈছে মাছ। 2026 চনত আপোনাৰ বাবে সোণালী নিয়ম এয়াই, মাছ খোৱা সম্পূৰ্ণৰূপে ত্যাগ কৰক। ইয়াৰ পৰিৱৰ্তে গোটেই বছৰটো মাছক দানা খুৱাওক। এয়া এটা এনে কৰ্ম যি পোনপটীয়াকৈ শনিৰ জলদণ্ডক শান্ত কৰিব। লগতে না ক'বলৈ শিকক। আনৰ দুখ আৰু ড্ৰামা নিজৰ ভিতৰলৈ অনা বন্ধ কৰক। উপায় নম্বৰ 2, শনিৰ শান্তি। শনিৰ কুপ্ৰভাৱ আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা বাচিবলৈ এটা শাৰীৰিক উপায় কৰক। সদায় ৰাতি শোৱাৰ আগতে সৰিয়হৰ তেল অলপ কুহুমীয়া গৰম কৰক আৰু আপোনাৰ ভৰিৰ তলুৱাত মালিচ কৰক। এয়া কেৱল শৰীৰৰ বাবেই নহয়, বৰঞ্চ শনিক শান্ত কৰিবলৈ আৰু টোপনি ভাল কৰিবলৈও ৰামবাণ উপায়। উপায় নম্বৰ 3, ৰত্নবিজ্ঞান। আমাৰ তথ্যৰ এটা কেছ ষ্টাডিয়ে দেখুওৱা মতে এই বছৰ নীলি ৰত্ন পৰিধান কৰাটো আপোনাৰ বাবে বৰ লাভজনক হ'ব পাৰে। এয়া নীলা বা নীলম ৰূপৰত্ন। ইয়াক মধ্যমা আঙুলিৰ টোপত পিন্ধিলে মানসিক চাপ কম হয় আৰু ব্যৱসায়ত স্থিৰতা আহে। কিন্তু মনত ৰাখিব,
ৰত্ন সদায় কুণ্ডলী দেখুৱাইহে পিন্ধিব। ইয়াৰ উপৰিও প্ৰতি মঙ্গলবাৰে আৰু শনিবাৰে হনুমান চালিচা পাঠ কৰক আৰু বছৰত কমেও এবাৰ কোনো জ্যোতিৰ্লিংগৰ দৰ্শন নিশ্চয় কৰক। বন্ধুসকল, শেষত কেৱল ইমানেই কম, 2026 চনটো এটা পাহাৰ বগোৱাৰ দৰে। বগাবলৈ কষ্ট হ'ব পাৰে, উশাহাত চুটি হ'ব পাৰে, কিন্তু যেতিয়া আপুনি অক্টোবৰত সেই পাহাৰৰ শিখৰত পাবগৈ, তেতিয়া তাৰ পৰা যি দৃশ্য দেখিব সেয়া আপোনাৰ সকলো ভাগৰ দূৰ কৰি দিব। এই বছৰটোৱে আপোনাক এজন যোদ্ধা হিচাপে গঢ়িবলৈ আহিছে। ভয় নাখাব। শনিদেৱে কেৱল ন্যায় কৰে, অন্যায় নহয়। নিজৰ কৰ্ম শুদ্ধ ৰাখক, মৌনতা পালন কৰক আৰু গুৰুৰ শৰণত থাকক। জয় আপোনাৰেই হ'ব।